Hello students, I am Loniso, Georgia District First Unit Test 2023 question paper. ইয়াত আমি MCQ খিনি ডিসকাস কৰিম। প্ৰথম কোৱেশ্যনত কি দিয়া আছে, which of the following is not a perfect square? So the number which ends in 2, 3, 7, 8 are not a perfect square number. That means যাৰ unit digitত আমাৰ 2, 3, 7, 8 থাকিলে আমাৰ perfect square number নহয়। যেনেকৈ লাষ্টত ইয়াত 2 আছে না, এইটো perfect square number নহ'ব, অপশ্যন B2 হ'ব। Question 2 ইয়াৰ ভ্যালু ওলাব দিছে। সো ইয়াৰ ভ্যালু কেনেকৈ ওলাম, যেনেকৈ 4 স্কয়াৰ ৰুটটো কিমান হৈ গ'ল, 2 হৈ গ'ল, -125 কিউব ৰুটটো কিমান হ'ব, -5 হ'ব, এণ্ড 64 1/3 আছে ন, তো 64 এইটো মই এনেকৈ লিখিব পাৰিম 4 কিউব, এইটো 3 কাট খাই গ'ল। সো 2 - 5 + 4 এইটো সলভ কৰিলে কিমান হ'ব, 6 - 5 1 হ'ব, অপশ্যনটো হ'ব চি। Question 3 ইয়াৰ স্কয়াৰ ৰুটটো 45 দিয়া আছে, আমাৰ ইয়াৰ স্কয়াৰ ৰুটটো ল'ব লাগিব। 45 অলৰেডি আমাৰ আনসাৰটো দিয়া আছে, সো দুটাৰ কাৰণে এটা পাছত পইণ্ট বহিব, অপশ্যনটো হ'ব বি। Question 4 কি দিয়া আছে, which of the following real numbers has finite decimal expansion? ফাইনাইট মানে কি হয়, আমাৰ ৰিমাইণ্ডাৰটো 0 আহিব, ৰিমাইণ্ডাৰ যদি 0 আহে আমাৰ এইটো ফাইনাইট ডেচিমেল বুলি কয়। এতিয়া যদি মই এইটো কেনচেল কৰোঁ, 3 5 যা 3 7 যা, তলত 7 থাকি গ'ল। আমাৰ ফাইনাইট হ'বলৈ কাৰণে তলত আমাৰ এইটো ফৰ্মত আহিব লাগিব, ইয়াৰ তলত আমাৰ 7 আছে, সো এইটো আমাৰ ফাইনাইট নহয়। এইটো কেনচেল কৰি 300 এইটো 3 4 যা, এইটো যদি মই ব্ৰেক কৰোঁ আমাৰ 2 আৰু 5 পাৱাৰটো আহি যাব, সো এইটো আমাৰ ফাইনাইট ডেচিমেল হ'ব, অপশ্যনটো হ'ব বি। 22/7টো কি হয়, 22/7 আমাৰ ৰেচনেল নম্বৰ হয়, এইটো ইৰেচনেল নম্বৰ নাভাবিবা। পাই ভেলু আমি জাষ্ট 22/7 ধৰোঁ আমাৰ সলভ কৰিবলৈ কাৰণে, এইটো এপ্ৰক্সিমেট ভেলু হয়, একজেক্টলি পাই ভেলু এইটো নহয়। সো এইটো আমাৰ P/Q ফৰ্মত আছে, P/Q ফৰ্মত হোৱাৰ কাৰণে আমাৰ এইটো ৰেচনেল নম্বৰটো হ'ব, অপশ্যন B2 হ'ব। Question 6 কি দি আছে, which of the following is a polynomial? Polynomial কাককৈ চোৱা, যদি x পাৱাৰ নেগেটিভ থাকিলে, তলত x থাকিলে, ৰুট ভিতৰত x থাকিলে, আৰু x পাৱাৰ ফ্ৰেকশ্যন থাকিলে, আমাৰ এইটো ফৰ্মত থাকিলে আমাৰ পলিনমিয়েল নহ'ব। অপশ্যন A টো চোৱা, ইয়াৰ তলত x আছে, এইটো পলিনমিয়েল নহ'ব, এইটো ৰুট x আছে, এইটো পলিনমিয়েল নহ'ব, ইয়াৰ তলত x আছে ডিনমিনেটৰত, এইটো পলিনমিয়েল নহ'ব, অপশ্যন B2 হ'ব। Question 7 টো চোৱা, the product of the zeros of 3x² + 11x - 2, আমাৰ product of zeros ফৰ্মুলাটো কি হয়, c/a হয়, ইয়াত a ভেলু 3 আছে, b ভেলু 11, c ভেলু -2, তো c ভেলু -2, a ভেলু কিমান 3 আছে, সো আনসাৰটো হ'ব -2/3, অপশ্যন B2 হ'ব। Question 8 টো চোৱা, if 1 zero of the polynomial k - 1x² + kx + 1 is -4, then the value of k is, যদি আমাৰ 1 0 আমাৰ দিয়া আছে, সো a -4 টো মই x প্লেছত পুট কৰিলে আমাৰ k ভেলুটো ওলাই যাব। মই সলভ কৰি দেখিছোঁ, x প্লেছত -4 বহাই দিম, = 0। সলভ কৰিলে হ'ব 16k - 16 - 4k + 1 = 0। তো সলভ কৰিলে হ'ব 12k - 15 = 0, k = 15/12, 3 4 যা 3 5 যা, আনসাৰ হ'ব 5/4, অপশ্যনটো হ'ব লাগে 5/4, এফালে 5/3 দি আছে, অপশ্যনটো ভুল আছে এইটো। Question 9 কি দি আছে, D and E are points on sides AB and AC respectively of triangle ABC, আমাৰ DE parallel to BC দি আছে, DB 7.2 cm দি আছে, AE 1.8 দি আছে, EC 5.4 cm দি আছে, আমাৰ এইটো ল'ব লাগে। আমাৰ ট্ৰায়াঙ্গেল ABC দি আছে, DE parallel to BC দি আছে, আমাৰ DB 7.2 আৰু AE 1.8 আৰু EC 5.4, আমাৰ এইটো ল'ব লাগে। সো যদি DE parallel to BC হয় তেতিয়া কি হয়, আমাৰ আমি লিখিব পাৰিম AD/DB = AE/EC। DB ভেলু কিমান 7.2, AE কিমান 1.8, EC কিমান 5.4, এইটো সলভ কৰিলে আমাৰ কি ওলাব, এইটো সলভ কৰি আমাৰ ওলাইছে 2.4 cm, অপশ্যনটো হ'ব চি।
নেক্সট আমাক কি দি আছে which of the following are not similar figure কোনটো মানে similar নহয় সো দুটা আইসোসেলেস ট্রায়াঙ্গল আমাৰ similar নহব পাৰে অপশন ডি টু হ'ব